উন্নয়নৰ সম্ভাৰ লৈ এইবাৰ বিটিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিটিআৰত মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী। প্ৰথমে গোসাইগাঁৱত বড়োসকলৰ খেৰাই পূজাত অংশগ্ৰহণ কৰি ইষ্ট দেৱ-দেৱীক প্ৰাৰ্থনা। জনসভাত অংশগ্ৰহণ কৰি ৫০ কোটি টকাৰ ব্যয় সাপেক্ষে ঐতিহাসিক সংকোচ খেৰাই প্ৰকল্পৰ আধাৰশিলা স্থাপন। উল্লেখ্য যে ৪ দিনীয়াকৈ অনুষ্ঠিত এই পূজাভাগত পুৱাই উত্তোলন কৰা হয় ৪২খনকৈ পতাকা। তাৰ পিছতেই কলাইগাঁৱত উপস্থিত হৈ বহু প্ৰকল্পৰ কৰে আধাৰশিলা। বিটিচিৰ মিনি সচিবালয়ৰ আধাৰশিলা স্থাপন। ১৫০ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব সচিবালয়টো। ওদালগুৰি চহৰৰ ৰেলৱে উৰণ সেতুৰো কৰে আধাৰশিলা। শেষত টংলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। আজি ওদালগুৰিৰ বাবে এটা অতি আনন্দৰ দিন। আমাৰ গোলমা চকৰ ওপৰত উৰণীয়া সেতু আৰু বিটিচিৰ বাবে নতুন সচিবালয়, য'ত নেকি এছেম্বলি থাকিব, সচিবালয় থাকিব, গেষ্ট হাউচ থাকিব, প্ৰায় ১৫০ কোটি টকা খৰচ কৰি ইয়াত নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে। মই দুইটা উন্নয়নমূলক কামৰ বাবে ওদালগুৰিৰ ৰাইজক অভিনন্দন জনাইছো। টংলাৰ বহু মহিলাক বিতৰণ কৰে ১০,০০০কৈ টকাৰ চেক। আজি আমাৰ টংলা সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ এই কাৰ্যসূচীৰ সামৰণি পৰিলে আৰু আমাৰ অসমতো প্ৰায় ১০৩টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি হ'ল। আমি এই মাহৰ ভিতৰতে সকলো সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।